হাতী পোৱালিটো মৰিল চৰম সত্য নিষ্প্ৰাণ শৰীৰ অংগক্ষতৰ বেদনালৈ যন্ত্ৰণাদগ্ধ হোৱা হাতী পোৱালিটোৰ মৃত্যু হ'ল 3 দিনৰ যন্ত্ৰণা চিৰদিনলৈ মুক্তি ওদালগুৰিৰ হাতীগড়ত আঘাতপ্ৰাপ্ত হাতী পোৱালিটোৱে চকু মুদিলে মাকৰ মৰমে যেন অনাকাংক্ষিতভাৱে মৃত্যু মাতি আনিলে পোৱালিটোৰ বাবে চাহ বাগানৰ মাজত আবদ্ধ পোৱালিটোক দাঙি নিবলৈ চেষ্টা কৰিছিল মাকজনীয়ে মাকে টনাৰ ফলতেই সুৰ ছিঙিছিল পোৱালিটোৰ 3 দিনে অংগক্ষতৰ যন্ত্ৰণাত কাতৰ হৈ হৈ অৱশেষত চকু মুদিলে পোৱালিটোৱে বন বিভাগে পোৱালিটোৰ চিকিৎসাৰ বিশেষ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হ'ল এনেকুৱা ধৰণৰ চিকিৎসা পাব লাগিছিল যেনেকুৱা কাজিৰঙাৰ পৰা ডক্টৰ আহি কেনে ইয়াতে চিকিৎসা কৰাটো একদম অসম্ভৱপৰ হৈ পৰে সেয়ে মই চৰকাৰৰ পৰা এটাই অনুৰোধ জনাব বিচাৰোঁ যিবোৰ হাতী মানুহ সংঘত হোৱা অঞ্চল আছে সেইবোৰ অঞ্চলত বিশেষকৈ এটা টিম যেনেকুৱা ডক্টৰ বা ট্ৰাইংকুলাছ টিম এটা মানে নিযুক্তি দিব লাগে হাতী পোৱালিটোৰ মৃত্যু যন্ত্ৰণা দেখা প্ৰতিজনে ব্ৰহ্মাহত দুখ হাতীৰো দুখ মানুহৰো দৃশ্য এয়া সামগুৰিৰ তেলিয়া গাঁৱত নিশা ভাঙিলে এটা বাসগৃহ এয়াই নহয় যোৱা 6 বছৰত 6 বাৰকৈ হাতীয়ে ভাঙিলে ভোলাৰাম নাথ নামৰ ব্যক্তিজনৰ ঘৰ ঘৰটো ভাঙি তেওঁ কেনি গ'ল আমি দেখা নাপালো কিন্তু পলাই গুচি গ'ল হেঁতে ভাঙিছে 5 বাৰমান ভাঙিলে এতিয়ালৈকে তামুলপুৰত অব্যাহত হাতী মানৱ সংঘাতৰ কৰুণ ছবি নিশা 8টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰিলে হাতীৰ জাকে 3 নম্বৰ কালিপুৰত বনৰীয়া হাতীৰ জাকে উচন কৰিলে 8টাকৈ পৰিয়ালৰ সপোন ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ